हेलो एवरीवन আকৌ আহিলে মই আপোনালোকৰ মাজতে কেকৰ ভিডিঅ' লৈ এটা আছিল টিচাৰ ডে কেক মই ক্ৰাম্পত কৰি ধুনীয়াকৈ থৈ দিলোঁ আৰু ৰাতিয়ে মই তিনটা কেক বনাই থলো যেহেতু আজিকালি স্কুল ৰাতিপুৱাই খুলে তেহেদি ৰাতিপুৱাই নিম বুলি কোৱাত মই ৰাতিয়ে তাড়াতাড়ি কেক এটা বনাই থলো তাৰ পিছত এনে প্ৰথম কেকটো আছিল পাৰ্পল কালাৰত আৰু তেওঁলোকে ডিজাইনটো মোক দি দিছিলে আৰু হেমতে মই ধুনীয়াকৈ বনাই ৰেডি কৰিলোঁ আৰু নেক্সট কেকটো আছিল এগৰাকী শিক্ষকে দিছিলে তেওঁলোকৰ মৰমৰ ছাত্ৰ ছাত্ৰীখিনিৰ বাবে তেওঁ কোন ধৰণৰ ডিজাইন দিয়া নাছিলে হেহে মই মোৰ মতে ডিজাইন দিলোঁ এটো যেহেতু কেকটো মৰ্নিং আনিব হে ৰাতি ৰেডি কৰি থলো লগতে মই দুটা বেন্টো কেকো বনালোঁ বেন্টো কেক বনাই পুৰা কেক এটা ৰেডি কৰি থৈ দিলোঁ নেক্সট আছিল মোৰ এটা বাৰ্থডে কেক ডৰেমন ডিজাইনত দিবলৈ দিছিলে যেহেতু লৰা মানুহৰ কাৰণে কি ডিজাইন বুলি ক'লে ডৰেমনে দিয়ে তো মই ডৰেমন কেকটো ধুনীয়াকৈ ডিজাইন কৰি মেলি থৈ দিলোঁ কেক এটা বনাই মেলি মই ধুনীয়াকৈ আজৰি হৈ আহিছিলোহে তেন্তে মোক পুনৰ এটা কেকৰ অৰ্ডাৰ আহিলে আৰ্জেন্ট হোৱাৰ বাবে মই কেকটো ভালদৰে বনাব নোৱাৰিলোঁ যেহেতু জলদিকৈ বনাইছিলোঁ আৰ্ট থিমত বনাবলৈ দিছিলে শেষত কেকৰ দুটা ভিডিঅ' দি দিছোঁ আপোনালোকে কেক এটা দেখি কেনেকুৱা পালে জনাবচোন আজিলৈ আহিলোঁ থেংক ইউ